লাভ ষ্টৰী শুনিবলৈ এই পেজটো ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক। ৰেড এফএম লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM-ত সময় হৈ গ'ল উইকেণ্ড স্পেচিয়েল শ্ব' Red FM লাভ ষ্টৰী। আৰু এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি। আশা কৰোঁ আপোনাৰ ভাল। গতিকে আহক প্ৰেমৰ যাত্ৰাৰ আৰম্ভণি কৰোঁ। প্ৰথমতে জনাই দিওঁ, যদি আপুনি এই শ্ব'টি ৰেড FM SMS ইউটিউব চেনেলত শুনি আছে তেতিয়াহ'লে আপুনি আমাৰ অফিচিয়েল একাউণ্টতে আছে। কিন্তু যদি আপুনি বেলেগ ইউটিউব চেনেলত শুনি আছে তেতিয়াহ'লে দিছ ইজ এ কপিৰাইট ইছ্যু। প্লিজ এনকাৰেজ নকৰিব বেলেগ চেনেলছসমূহ। আমি অলৰেডি কপি ষ্ট্ৰাইক পঠিয়াইছোঁ। গতিকে আপোনালোকে যিটো কাৰেক্ট চেনেল ইউটিউব সেইটোতহে শুনিব, উইচ ইজ ৰেড FM SMS ইউটিউব চেনেল। আৰু বৰ্তমান যদি আপুনি অন এয়াৰ শুনি আছে তেতিয়াহ'লে আহক এই জাৰ্ণিটিৰ আৰম্ভণি কৰোঁ এটি নতুন প্ৰেম কাহিনীৰ সৈতে। চিঠিখনত লিখিছে, মৰমৰ পাহিবা, সৰ্বপ্ৰথমে তোমালৈ যুগ্ম জীৱনৰ আন্তৰিক শুভকামনা জনালোঁ আৰু তোমাৰ লগতে সমূহ কৰ্মকৰ্তালৈও বহুত বহুত মৰম পঠিয়ালোঁ। পাহিবা, সকলোৰে দৰে তোমাৰ মাতষাৰ মোৰো খুব প্ৰিয়। কেতিয়াবা মন বেয়া হ'লে নিজান ৰাতিবোৰত কাণত হেডফোন লগাই তোমাৰ লাভ ষ্টৰীবোৰ শুনি টোপনি যোৱাটো মোৰ অভ্যাসত পৰিণত হৈছে। তোমাক মোৰ পৰিচয়টো দিয়াই নাই ন? মোৰ নাম কুহি নিহাৰিকা, ঘৰ সোণাৰীত। বৰ্তমান মই শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ পৰা MA কৰি আছোঁ। মোৰ কাহিনীটোৰ নাম দিছোঁ মই জনকাননৰ এপাহি মৰহা ফুল। চ' আজি আমি শুনি গৈ থাকিম নিহাৰিকাৰ লাভ ষ্টৰী। 93.5 ৰেড FM বজাতে ৰহো। ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে। Super Hits 93.5 ৰেড FM-ত মই আছোঁ আপোনাৰ সৈতে পাহি। এণ্ড ৱেলকাম বেক টু উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী। আজি শুনি আছোঁ কুহি নিহাৰিকা শইকীয়াৰ লাভ ষ্টৰী, মই জনকাননৰ এপাহি মৰহা ফুল। আহক আগবাঢ়ো আজিৰ চিঠিখনলৈ। পাহিবা, প্ৰেমৰ নামত এনেকৈ কেতিয়াবা কাহিনী লিখিম সেয়া কেতিয়াও ভবাই নাছিলোঁ। কাৰণ সৰুৰে পৰা জীৱন বাটৰ সংঘাতবোৰে সদায়ে আঁতৰাই ৰাখিছিল ভাল লগাবোৰৰ পৰা। অৱশ্যে ক্লাছ 10 মানতে সহপাঠী এজন ভাল লাগিছিল, কিন্তু সেয়া কেৱল ভাল লগাহে আছিল, ভাল পোৱা নহয়। প্ৰেম অবিহনে হাইস্কুলৰ দেওনা পাৰ কৰিছিলোঁ। নিৰ্দিষ্টকৈ ভাল পোৱা বুলি কোনো নাছিল যদিও জীৱনলৈ বহুতেই আহিছিল, কিন্তু সেই সম্পৰ্কবোৰ বন্ধুত্ব অথবা একেবাৰে শেষেই হৈ গৈছিল। পঢ়া শুনাৰ বোজা, মা দেউতাৰ সপোনক জীৱনৰ লক্ষ্য হিচাপে লৈ ময়ো সদায় প্ৰেমৰ পৰা আঁতৰিয়ে ফুৰিছিলোঁ। চ' আগুৱাই গৈ থাকিম আজিৰ ষ্টৰীৰ সৈতে। কেতিয়াবা কিন্তু এনেকুৱা হয় যে ছিটুৱেশ্যন যিয়ে নহওক বা পৰিস্থিতি যিয়েই নহওক, আমি সেইটোৰ লগত খাপ খাবলৈ চেষ্টা কৰিবই লাগিব। কাৰোবাৰ লাইফত যদি ফৰ এক্সাম্পল প্ৰেম সোনকালে আহিছে, ইয়াৰ মানে এইটো নহয় যে আপোনাৰ জীৱনলৈও প্ৰেম সেইটো সময়তে আহিব। চব বস্তুৰ এটা সময় থাকে। হয়তো আপোনাৰ জীৱনত যিটো বস্তু আপুনি আগতীয়াকৈ পাইছে সেইটো হয়তো বহুতে ষ্ট্ৰাগল কৰিবলগীয়া হৈছে পাবলৈকে। ঠিক তেনেদৰে যিহেতু আমি প্ৰেমৰ কথাকে পাতি আছোঁ, চবৰে জীৱনত যেতিয়া প্ৰেম আহে তেতিয়াই যে আপোনাৰ জীৱনত প্ৰেম আহিব তেনেকুৱা ক'তো লিখা নাই। ইউ হেভ টু ৱেইট ফৰ দ্য পাৰফেক্ট টাইম। আৰু যিদিনাখন প্ৰেম আহিব সেইদিনা আপুনি নিজেই গম পাব। আৰু যদি টাইম নাই হোৱা বা সময় যদি অহা নাই তেতিয়াহ'লে আপুনি হাজাৰ চেষ্টা নকৰক কিয়, সেই মুহূৰ্তলৈ আপুনি বাট চাবই লাগিব। আগুৱাই গৈ থাকিম 93.5 ৰেড FM বজাতে ৰহো। ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে। Super Hits 93.5 ৰেড FM-ত মই আছোঁ আপোনাৰ সৈতে পাহি, আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী। আজি শুনি আছোঁ কুহি নিহাৰিকা শইকীয়াৰ ষ্টৰী, মই জনকাননৰ এপাহি মৰহা ফুল। আগলৈ চিঠিখনত লিখিছে, দ্বিতীয়বাৰৰ বাবে যেতিয়া কাৰোবাক ভাল লাগিছিল তেওঁ মোৰ জীৱনৰ সঁচা ভালপোৱা আছিল, যাৰ বাবে আজি মই আমাৰ কাহিনীটো শ্বেয়াৰ কৰিবলৈ বাধ্য হ'লোঁ। মৰাণৰ আছিল সি, মোৰ ফেচবুকৰ চিনাকি। তেওঁৰ নামটো উল্লেখ কৰিব নিবিচাৰোঁ, কিন্তু মৰমতে তাক মই টিকলু বুলি মাতিছিলোঁ। টিকলু হঠাৎ এদিন মোৰ জীৱনৰ ৰামধেনু হৈ মোৰ কাষলৈ আহিছিলে। ফেচবুকত মই খুব কবিতা লিখি শ্বেয়াৰ কৰিছিলোঁ। সি প্ৰায়ে পঢ়িছিল আৰু কমেণ্টো কৰিছিলে। কেতিয়াবা সি লিখিছিল
ময়ো কমেণ্ট কৰিছিলোঁ আৰু এনেকৈ কিছুদিন কমেণ্টতে আমাৰ কথা বতৰা হৈছিল তাৰপিছত হঠাৎ এদিন সি মোক মেছেজ কৰিলে তোমাৰ বয়ফ্ৰেণ্ড আছেনে মোক এনেকৈ বহুতে সোধে ফেচবুকত সেয়ে মই বৰ বেছি গুৰুত্ব নিদি উত্তৰ দিলোঁ আছে অৱশ্যে ঘৰত মোৰ বাবে ল'ৰা এটা ঠিক কৰি ৰাখিছিল সেয়ে মই মিছা কোৱা নহ'ল ফেচবুকত কাৰোবাৰ সৈতে চিনাকি হৈছে যাৰ নামটো টিকলু বুলি উল্লেখ কৰিছে নিহাৰিকাই টিকলুৰ লগত কমেণ্টত বা ফেচবুকত কথা বতৰা তেওঁলোকৰ ষ্টাৰ্ট হৈছে আৰু টিকলুৱে বয়ফ্ৰেণ্ডৰ কথা সোধাত নিহাৰিকাই বয়ফ্ৰেণ্ড আছে বুলি ক'লে অৱশ্যে উল্লেখ কৰিছে যে তাই ঘৰৰ পৰা ল'ৰা এজন পিছে ঠিক কৰাও আছে চ' আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে এণ্ড 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে সুপৰহিটছ 93.5 ৰেড FMত মই আপোনাৰ সৈতে পাহি আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী নিশা গভীৰ হৈ গৈ আছে আৰু ষ্টৰীও গভীৰ হৈ গৈ আছে ইতিমধ্যে গম পাইছোঁ যে কাৰোবাৰ সৈতে নিহাৰিকাই ফেচবুকত কথা পতা আৰম্ভ কৰিছে ল'ৰাজনে বয়ফ্ৰেণ্ড আছেনে নাই সোধাত নিহাৰিকাই আছে বুলি ক'লে অৱশ্যে নিহাৰিকাৰ ঘৰৰ পৰা ল'ৰা এজন ঠিক কৰি থোৱাও আছে আৰু তাকে ভাবি তাই বয়ফ্ৰেণ্ড আছে বুলি এই টিকলু বোলা ল'ৰাজনক কনফেছ কৰিলে আগলৈ চিঠিখনত লিখিছে তাৰপিছত সি আৰু মোক মেছেজ নকৰা হ'ল ময়ো নকৰোঁ কমেণ্ট কৰোঁ দুইটাই পোষ্টবিলাকত সময় পাৰ হ'ব ধৰিলে বহুদিনৰ পিছত সি মোক আকৌ মেছেজ কৰিলে মোৰ বয়ফ্ৰেণ্ড আছেনে নাই আকৌ এবাৰ সুধিলে কি নাম কি কৰে ময়ো ঘৰৰ পৰা ঠিক হৈ থকা ল'ৰাটোৰ নাম ঠিকনা আৰু তাৰ বিষয়ে সকলোবোৰ কৈ দিলোঁ মানে বয়ফ্ৰেণ্ড বুলিয়ে পৰিচয় দিলোঁ সি সকলোবোৰ শুনাৰ পিছত অ'কে বুলি ক'লে আৰু ক'লে তেতিয়াহ'লে আমি ফ্ৰেণ্ড হৈ থকাই ভাল হ'ব কিন্তু সি হেনো মোক ভাল পাই পেলাইছিলে আৰু সেই কথাটো সি কনফেছ কৰিলে মই কি উত্তৰ দিম ভাবি নাপালোঁ সেয়ে বিশেষ একো ক'বলৈ সুবিধা নিদি আঁতৰি ফুৰা হ'লোঁ আৰু তেনেবোৰ কথাৰ পৰাও আঁতৰি ফুৰা হ'লোঁ সঁচা ক'বলৈ গ'লে তাক মোৰো ভাল লাগিছিল কিন্তু মই উপায়হীন আছিলোঁ চ' যিজন ল'ৰাৰ লগত বিয়া ঠিক হৈ আছে সেই ল'ৰাজনৰ সৈতে নিহাৰিকাই টাইম স্পেণ্ড কৰিছেনে নাই সেইটো কথা উল্লেখ কৰা নাই যদি কাৰোবাৰ বাবে ঘৰৰ পৰাই ঠিক কৰি থৈ দিছে কাৰোবাক তেতিয়াহ'লে ডেফিনেটলি আপুনি সেই ব্যক্তিজনৰ সৈতে টাইম স্পেণ্ড কৰা বা কথা পতাটো আৱশ্যকীয় বা আপুনি হয়তো কথা পাতিব কিন্তু যদি নিহাৰিকাই তেওঁৰ লগত টাইম স্পেণ্ড কৰা নাই বা কথা পতা নাই তেতিয়াহ'লে দিছ ইজ লিটল ষ্ট্ৰেঞ্জ আৰু ফেচবুকত যাৰ সৈতে কথা পতা ষ্টাৰ্ট কৰিছে তাৰ লগত যদি সময় স্পেণ্ড কৰি থাকে তেতিয়াহ'লে ডেফিনেটলি এটা ছফ্ট কৰ্ণাৰ আহিবই আৰু সেইটোৱে হ'ল নিহাৰিকাৰ ক্ষেত্ৰতো চ' আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক এণ্ড 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে সুপৰহিটছ 93.5 ৰেড FMত মই আপোনাৰ সৈতে পাহি এণ্ড ৱেলকাম বেক টু উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আজি শুনি আছোঁ কুহি নিহাৰিকা শইকীয়াৰ ষ্টৰী মই জনকাননৰ এপাহি মৰহা ফুল আগলৈ তেওঁ লিখিছে মেছেজ কৰা কমি আহিল কিন্তু এদিন এটা বিশেষ কাৰণত মই মোৰ ভাইটিৰ পৰা তাৰ নম্বৰটো ল'ব লগা হ'ল তাৰ ঘৰ মোৰ ভাইটিৰ ঘৰৰ ওচৰতে হোৱাটছএপত মেছেজ দি নম্বৰ লোৱাৰ কাৰণটো ক'লোঁ সিও বেয়া পোৱা নাই যেন লাগিছিল এনেকৈয়ে মেছেজত কথা পতা আমি আৰম্ভ কৰিলোঁ এদিন ময়ো তেওঁক কৈ পেলালোঁ যে ময়ো তেওঁক ভাল পাওঁ তাৰ গহীন মাত প্ৰেৰণাদায়ক কথাবোৰ মোক তাৰ প্ৰেমত পৰিবলৈ বাধ্য কৰালে তাক মই সন্মুখৰ পৰা দেখা নাছিলোঁ ফেচবুকতেই যি ফটোকেইখন আছে সেয়াই কিন্তু বিশ্বাস কৰা পাহিবা মানুহ হিচাপে তাৰ ব্যক্তিত্বই মোৰ বহুত বেছি ভাল লাগিছিল সেয়ে সি দেখাত কেনেকুৱা হ'ব সেইবোৰলৈ মই কেতিয়াও গুৰুত্ব দিয়া নাছিলোঁ আমাৰ ভালপোৱাবোৰ বাঢ়ি আহিছিল অন্তঃকৰণেৰে ভাল পাইছিলোঁ তাক বহুত বেছি মোৰ ভুল হৈছিল নেকি ঘৰৰ পৰা ঠিক কৰা ল'ৰাটোক অন্ধকাৰত ৰাখি এইবোৰ চিন্তা কৰাৰ শক্তিকণো যেন মই হেৰুৱাই পেলাইছিলোঁ চ' যিটো কথা মই আগতে ক'লোঁ সেইটোৱে হ'ল যিটো ল'ৰাক ঘৰৰ পৰা ঠিক কৰি থৈ দিছে তাৰ লগত টাইম স্পেণ্ড নকৰি কুহি ফেচবুকত আন এজন ল'ৰাৰ সৈতে টাইম স্পেণ্ড কৰা ষ্টাৰ্ট কৰিলে দে ষ্টাৰ্টেড শ্বেয়াৰিং মুমেণ্টছ
আৰু ফাইনেলি কুহিয়ে এক্সপ্ৰেছো কৰি দিলে, কনফেছো কৰি দিলে ডেট শ্বি ইজ ইন লাভ উইথ হিম। চ' ইয়াত তিনিটা জীৱন ধ্বংসৰ বাটত। 93.5 ৰেড FM বাজাতে ৰহো। ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে। ছুপাৰ হিটছ 93.5 ৰেড FMত মই স্বপ্নাৰ সৈতে পাহি। আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী। আজি মই আৰু আপুনি শুনি আছোঁ কুহি নিহাৰিকা শইকীয়াৰ ষ্টৰী মই জনকাননৰ এপাহি মৰহা ফুল। আগলৈ তেওঁ লিখিছে, বুকুৰ আচতীয়া ঠাইখিনিত কেৱল টিকলু সোমাই পৰিছিল। 8-9 মাহমান কিবা কথাত কাজিয়া হোৱাৰ বাবে তাৰ লগত মোৰ কোনো যোগাযোগ নাছিল, কিন্তু মই অপেক্ষা কৰি আছিলোঁ তাৰ বাবে। সিও উভতি আহিছিল আৰু ইয়াৰ পিছত আমাৰ ভালপোৱা আগতকৈ বেছি গভীৰ হৈ পৰিছিল। এদিন সন্মুখৰ পৰা চোৱাৰ ইচ্ছাৰে দুয়োটা লগো কৰিলোঁ। ওচৰৰ পৰা লগ পোৱাৰ ইচ্ছাবোৰ পূৰণ হ'ল। গহীন সেই মাতষাৰ, মৰম লগা মোৰ টিকলুক মই যেন সেইদিনা হেঁপাহ পলুৱাই চাই থাকিম এনে লাগিছিল। আমাৰ ভালপোৱাই 1.5-2 বছৰত ভৰি দিছিলহি। বুজা পৰাৰ মাজেৰে টিকলুৰ কেয়াৰ, মৰম, আৱেগবোৰে মোক পৃথিৱীৰ সুখী মানুহবোৰৰ ভিতৰত এজন কৰি তুলিছিল। মই ঘৰৰ পৰা বিয়া ঠিক কৰা ল'ৰাটোকো আমাৰ সম্পৰ্কৰ বিষয়ে সকলোবোৰ কথা জনালোঁ, কাৰণ সেয়া মোৰ কৰ্তব্য আছিল। সিও প্ৰশ্ন নকৰাকৈ মোক মোৰ সুখবোৰৰ সৈতে এৰি দিছিলে। তাৰ সাহস আৰু মোৰ প্ৰতি যে তাৰো ভালপোৱা বহুত আছিল সেই কথা মই অনুমান কৰিছিলোঁ। কিন্তু মই যেন স্বাৰ্থপৰ, সকলোবোৰ ত্যাগ কৰিছিলোঁ টিকলুৰ বাবে। ই মোক শত্ৰু হিচাপে নলৈ সদায় লগ দিছিলে, বুজাইছিল। মই বুজি নোপোৱা কথাবোৰ সি মোক বুজাবলৈ চেষ্টা কৰিছিল। মোৰ জীৱনত 2জন বিশেষ মানুহ হৈ পৰিছিল, টিকলু আৰু যাক মোৰ বাবে ঘৰৰ পৰা চাই থৈছিল। মই টিকলুক বহুত বেছি মৰম কৰিছিলোঁ। ঠিক সেইদৰে ইও মোক তাৰ সন্তানৰ দৰে মৰম দিছিল। সকলো সংঘাততে মোক সহায় কৰিছিল। পৃথিৱীৰ বিশাল মনৰ বিশাল অন্তৰৰ মানুহবোৰৰ এজন সি। চ' ঘৰক যাৰ পৰা ঠিক কৰি থৈ দিছিলে সেই ল'ৰাজনকো বহুত ভাল। সিও নিহাৰিকাক ভাল পাইছিলে। মই এটা কথা বুজি পোৱা নাই নিহাৰিকা, যদি তোমাৰ ঘৰৰ পৰা ল'ৰাজন ঠিক কৰি থৈ দিছে, যদি ল'ৰাজন ইমানেই ভাল, যদি ল'ৰাজনে তোমাক ইমান বুজি পায় বা মৰম কৰে, তেতিয়াহ'লে তুমি তাৰ লগত টাইম স্পেণ্ড নকৰি আন এজনৰ লগত কেলৈ টাইম স্পেণ্ড কৰিলা? বা তুমি যিখিনি সময় বা যি বিচাৰিছিলা, যাৰ পৰা তুমি পাইছা, মানে টিকলুৰ পৰা যিখিনি পাইছা, সেইখিনি ডেফিনেটলি তুমি এই ল'ৰাজনৰ পৰাও পালা হয়। চ' ৱাই ডিড ইউ ৱেষ্ট ইয়'ৰ লাভ এণ্ড ৱাই ডিড ইউ মেক দেম ৱেষ্ট দেয়াৰ লাভ? এটা কমপ্লিকেটেড চিটুৱেশ্যনত জানি বুজি তুমি কিয় সোমালা? এনিৱে, আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে। N93.5 ৰেড FM বাজাতে ৰহো। ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে। ৱেলকাম বেক। ছুপাৰ হিটছ 93.5 ৰেড FMত মই স্বপ্নাৰ সৈতে পাহি। আপুনি শুনি আছে কুহি নিহাৰিকা শইকীয়াৰ ষ্টৰী মই জনকাননৰ এপাহি মৰহা ফুল। আগলৈ যাই লিখিছে, ভালকৈ সময়বোৰ পাৰ হৈছিল, কিন্তু এদিন সকলোবোৰ খেলি মেলি হৈ গ'ল। ঘৰতো অলপ অলপকৈ কথাবোৰ গম পালে। টিকলু আৰু মোৰ মাজত দূৰত্ব আহি পৰিল। তাক হেৰুৱাৰ ভয়ে মোক সলনি কৰি পেলালে। কোনো কাৰণতে তাক হেৰুৱাব বিচৰা নাছিলোঁ, আৰু এই মানসিকতাই মোক মিছা ক'বলৈও বাধ্য কৰালে। তাৰ প্ৰতি কঠোৰ হ'বলৈ বাধ্য কৰালে। সমানে এবছৰীয়া শিশুৰ দৰে মোৰ জেদবোৰো বাঢ়ি আহিল। তাক নাপালেই যেন মই মৰি থাকিম। সম্পৰ্কটোক ফাট মেলিবলৈ বেছিদিন নালাগিল বা। আৰু আজি অধিক ভালপোৱাৰ পৰিণতি স্বৰূপে টিকলু মোৰ কাষত নাই। মোতকৈ অধিক সিহে যেন সলনি হৈ গ'ল। আঁতৰি গ'ল সি মোৰ ভুলবোৰৰ বাবে নে আন কিবা অজুহাত আছিল, মই আজিও নাজানো। সি আঁতৰি যোৱাৰ পিছত মই বহুত অপেক্ষা কৰিলোঁ, কিজানি ঘূৰি আহিব। কাৰণ তাৰ অবিহনে মই কিমান যন্ত্ৰণা, কিমান কষ্ট পাইছিলোঁ, ভাবিছিলোঁ সি অনুভৱ কৰিব পাৰিব। আজি 4 মাহ হৈ গ'ল, সি উভতি নাহিল। আৰু ময়ো তাক জবৰদস্তি নকৰি মনটোক পলমকৈ হ'লেও বুজাই ল'লোঁ যে সি মোৰ কপালত নাই, ভাগ্যত নাই। ৱেল নিহাৰিকা, এইটো ওৱান ছাইড অফ দ্য ষ্টৰী মই তোমাৰ শুনি আছোঁ, মানে তুমি তোমাৰ মনৰ কথাখিনি শ্বেয়াৰ কৰি আছা, কিন্তু তুমি কি ভুল কৰিছা বা তুমি কি কৰিলা যিটোৰ বাবে আজি টিকলু তোমাৰ পৰা আঁতৰি গ'ল, সেই কথাখিনি তুমি নজনালা। গতিকে সদায়
দুয়োপক্ষে কথাখিনি জনালেহে মই কিছু কথা তোমাক হয়তো বুজাব পাৰিলোঁ হয়। ইয়াত তুমি লিখিছা যে তোমাৰ ভুল, তোমাৰ জেদ, তাৰ বাবে সি আঁতৰি যাবলগীয়া হ'ল, তুমি মিছা কথাও ক'বলগীয়া হ'ল, বা তুমি বহুত বেছি পজিটিভ হ'ব ধৰিলা, তোমালোকৰ ৰিলেশ্যনশ্বিপত ফাট মেলিলে। বাট ঘটনাবোৰ কি সেইবোৰ তুমি স্পষ্ট কৰি নজনালে হয়তো আজি ময়ো বুজি নাপাম, আৰু যিয়ে আজি তোমাৰ ষ্টৰি শুনি আছে তেওঁলোকেও বুজি নাপাব। কিন্তু আই এম চিয়'ৰ যে দুয়োফালৰ পৰাই প্ৰব্লেম আছিলে, আৰু প্ৰথম প্ৰব্লেমৰ আৰম্ভণি তেতিয়াৰ পৰা হ'ল যেতিয়া তুমি তাক কনফেছ কৰিলা, টিকলুক কনফেছ কৰিলা ডেট ইউ লাভ হিম এণ্ড ইউ অলৰেডি হেভ এ মেন ইন ইয়ৰ লাইফ, যাক ঘৰৰ পৰা চাই থৈছে। চ' আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে। এণ্ড 93.5 ৰেড FM বজাতে ৰহো। ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে। ছুপাৰ হিটছ 93.5 ৰেড FMত মই আপোনাৰ সৈতে পাহি, আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী। আজি শুনি আছোঁ কুহিৰ লাভ ষ্টৰী, মই জনকাননৰ এপাহি মৰহা ফুল। আগলৈ তেওঁ লিখিছে, পাহিবা আজি হয়তো তাৰ দুচকুত নতুনৰ হেঁপাহ, কিন্তু মই অতীতৰ পৰা দুখোজ আগুৱাই আহিলোঁ ঠিকেই, তাক পাহৰিবহে নোৱাৰিলোঁ। আমাৰ স্মৃতিবোৰক সি কেনেকৈ পাহৰিলে নাজানো, কিন্তু মই সেইবোৰক বুকুত লৈয়ে উত্তৰ নোহোৱা এক চক্ৰবেহুৰ মাজত কলিজাটোৰ হাহাকাৰ লৈ সুখী হোৱা নাটকখনৰ এজন সুদক্ষ অভিনেতা হৈ পৰিলোঁ। পাহিবা আশা কৰোঁ মোৰ কাহিনীটো প্ৰকাশ কৰিবা, আৰু তালৈ দুটামান মনৰ কথা পঠিয়াওঁ, সি যেন এদিন পায় তাৰ বাবে সহায় কৰিবা। মোৰ অনুৰোধটি ৰাখিলে তোমাৰ ওচৰত চিৰদিন ঋণী হৈ থাকিম পাহিবা। টিকলু, আকৰ্ষণক ভালপোৱাৰ নাম দি তই আঁতৰি গলি ঠিকেই, দুদিন স্পেচিয়েল ফিল কৰাই মিছা অজুহাত আগত ৰাখি আঁতৰি গলি। উপহাৰবোৰ হয়তো দলিয়াই দিলি, চেটবোৰ হয়তো ডিলিট কৰি দিলি, কিন্তু আঁতৰি যোৱাৰ সঠিক কাৰণটো ক'বলৈ কিয় সাহস নকৰিলি তই? আমাৰ স্মৃতিবোৰৰ পৰা কেনেকৈ ওলাই আহিলি? ইমান প্ৰেক্টিকেল আছিলি নে তই হৃদয়ৰ বান্ধোনক ছেকেণ্ডত ছিঙি দিব পৰাকৈ? মই দেখোন হাজাৰ চেষ্টা কৰিও ব্যৰ্থ। নে মোৰ এই ভাৱনাবোৰ ভুলেই হ'ব? মোৰ টিকলুটো এনেকুৱা নিৰ্দয় অথবা স্বাৰ্থপৰ নাছিল। মূৰ্খ মই, কিমান বিশ্বাস চাচোন তোৰ ওপৰত। তইতো নাজান তোৰ প্ৰিয় গীতবোৰ মই আজিও শুনো, তোৰ বেয়া পোৱা বস্তুবোৰ মই আজিও নাখাওঁ। বৃহস্পতিবাৰৰ ব্ৰত, বুজি পোৱা মৰম আকুলোৱা মানুহবোৰৰ কথা শুনিলেই তোক মনলৈ অনা, তোৰ প্ৰিয় অপ্ৰিয়বোৰৰ সৈতে জীৱনটো সজোৱা আজিও মই নিয়মিত কৰোঁ। আমনি কৰে মোক মোৰ টিকলুৱে, নুবুজিলি তই। ফেচবুকত তোৰ চিকুজনীক জিঅ' ৱাইফাই, চেনি আদি শব্দৰে উপহাস কৰিব পৰা হলি তই। ইমান আগবাঢ়ি গলি। হ'ব দে, বেয়া নাপাওঁ, ভুল আৰু অপমানৰ সংখ্যাবোৰ দুয়োটাৰে সমান আছিল। মই পাহৰি গ'লোঁ সকলো বেয়া সপোনৰ দৰে। তই মোৰ ভুল আৰু বেয়াবোৰৰ মাজতেই ৰৈ গলি। এদিন অস্তিত্বও হেৰাব মোৰ। তই মোৰ ঠাইখিনি আন কোনোবাই প্ৰিয় মানুহক দিবি, মোৰ নামৰ সেন্দুৰকণ আন কাৰোবাক দিবি। প্ৰেক্টিকেল মানুহ তই। অসম্ভৱ নহয় এয়া, নহয় জানো? সম্পৰ্কটো তই চাগে বহুত চিন্তা কৰিয়ে শেষ কৰি দিলি। এদিন তোক আন কাৰোবাৰ সৈতেও দেখিম। মই বেয়া নাপাওঁ, ইচ্ছা কৰিয়ে আজীৱন তোক ভাল পাই থাকিম, কাকো দুখ কষ্ট নিদিয়াকৈ। পৰিস্থিতিয়ে মোক সকলোবোৰৰ সঠিক উত্তৰ দিলে। পুনৰ তোক উভতাই নিবিচাৰোঁ। সুখ আৰু আৱেগবোৰ যে হেৰাল, সেয়া জানো ঘূৰাই পাম? কিন্তু ভালপোৱাখিনিক এলাগি নকৰোঁ, নোৱাৰোঁ মই। আই এম ৰিয়েলি চৰি। সুখী হ তই। প্ৰশ্ন এটা থাকি গ'ল টিকলু, কত কমি আছিল তোৰ, কিন্তু মোৰ আৰু তোৰ ভালপোৱাৰ মাজত ইমান পাৰ্থক্য কিয় ওলাল? নুবুজিলোঁ। হ'ব দে, সুখী হচোন মনৰ জোখেৰে। এয়াই আছিলে কুহি নিহাৰিকা শইকীয়াৰ ষ্টৰী। কুহি, আজি যিমানটা প্ৰশ্ন তুমি টিকলুক সুধিছা, তাতকৈ চাগে হাজাৰ গুণ প্ৰশ্ন সেই ল'ৰাজনৰ তোমাৰ প্ৰতি আছিলে, যাক তোমাৰ মা দেউতাই ঠিক কৰি থৈছিলে। আই থিংক ক'ৰবাত নহয় ক'ৰবাত এইটো কৰ্মা। তুমি জানিছিলা তোমাৰ লাইফত তোমাৰ মা দেউতাই কাৰোবাক ঠিক কৰি থৈছে, তাৰপিছতো তুমি বেলেগ এজন ল'ৰাৰ লগত কথা পাতিলা। ঠিক আছে, বন্ধু হৈ থাকিব পাৰিলা হয়, নাথাকিলা, তুমি কনফেছ কৰি দিলা। ঠিক আছে, ইউ ষ্টাৰ্টেড ৰিলেশ্যনশ্বিপ। তাৰপিছত তুমি তোমাৰ এই ল'ৰাজনৰ কথাখিনি ক'লা যে তোমাৰ লাইফত কোনোবা আছে। সেই ল'ৰাজনেও তোমাক বুজি পালে, তোমাক হেল্প কৰিলে, তোমাক ফ্ৰেণ্ড হিচাপে ৰাখিলে, এণ্ড দেন তুমি তাক আঁতৰি যাব দিব লাগিছিলে।
কিন্তু তুমি এষাৰ লাইন লিখিলা য'ত তুমি জনাইছা যে তোমাৰ জীৱনত দুয়োজন আটাইতকৈ ইম্পৰ্টেণ্ট মানুহ টিকলু আৰু এই ল'ৰাজন কেনেকৈ তুমি দুয়োজন ল'ৰাক দুইফালে সমানে এটা প্লেটফৰ্মত ৰাখিব পাৰা কেনেকৈ দুয়োজন ল'ৰাক ছেম ইম্পৰ্টেঞ্চ দিব পাৰা নোৱাৰা ন গতিকে ক'ৰবাত নহয় ক'ৰবাত কোনোবা এজন আঁতৰিবই লাগিছিলে এণ্ড প্ৰবাবলি ডেষ্টিনি ডিচাইডেড যে কোন আঁতৰিব আৰু আজি সেইটোৱে হ'ল যে টিকলু তোমাৰ পৰা আঁতৰি গ'ল চ' ইন ফিউচাৰ আপুনিও কেতিয়াও কাকো এনেকৈ ফলছ হোপ বা কাকো হাৰ্ট নকৰিব যেতিয়া কৰ্মাই হিট কৰিব ন খুব বেয়াকৈ হিট কৰিব আই উইচ ইউ অল দ্য বেষ্ট নিহাৰিকা হোপ ইউ হেভ এ ৱণ্ডাৰফুল লাইফ আহেড এণ্ড নেক্সট টাইম বি চিয়'ৰ যে তুমি কাৰোবাক যদি কথা দিয়া বা কমিটমেণ্ট দিয়া তোমাৰ কমিটমেণ্টৰ বাবে যে কোনো যাতে হাৰ্ট নহয় সেইটো মনত ৰাখিবা নেভাৰ এভাৰ হাৰ্ট এনি ওৱান নহ'লে এইটো জনমতে তাৰ শাস্তিও ভগৱানেই দিয়ে এনিৱে এয়া আছিলে এটি ষ্টৰী মই জনকাননৰ এপাহি মৰহা ফুল এতিয়া মই পাহিও বিদায় লৈছোঁ এটা নতুন ষ্টৰীৰ সৈতে আকৌ লগ পাম আনটিল দেন টু ফল ইন লাভ ইটছ এ গ্ৰেট ফিলিং ইউ উইল গেট টু লাৰ্ণ এ লট এণ্ড অলৱেজ ৰিমেম্বাৰ আই লাভ ইউ 93.5 रेड FM बजाते रहो 93.5 बजाते रहो